জপৰাজনত ভূমিহীন খিলঞ্জীয়া লোকক বিনামূলীয়াকৈ 15,000 ভূমিপট্টা প্ৰদান কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ। মঙলবাৰে দিনৰ প্ৰায় 2 বজাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত বোকাজান মহকুমাৰ জপৰাজান খেলপথাৰত খিলঞ্জীয়া ভূমিপুত্ৰৰ মাজত 15,000 ভূমিপট্টা প্ৰদান কৰা হয়। এই উপলক্ষে আয়োজন কৰা এক বৃহৎ জনসভাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ CEM তুলিৰাম ৰংহাং আৰু বিধানসভাৰ উপাধ্যক্ষ ডাঃ নুমল মমিনৰ উপস্থিতিত অসম চৰকাৰৰ বসুন্ধৰা 3.0 আৰ্হিত পুৰথিমি মাকেমাং আঁচনিৰ জৰিয়তে এই পট্টাসমূহ প্ৰদান কৰা হয়। পাহাৰীয়া জিলাত খিলঞ্জীয়া জনজাতিসকলৰ ভূমি অধিকাৰ সুনিশ্চিত কৰাৰ বাবে এই ভূমি পট্টা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে। খটখটিৰ পৰা ময়ূৰ হোসেন ওজাৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। Opo, dak, pemilih ini besar kurang. Kalau dak, ambil konsensi lo. Dia tu nasab putih ni kemang, longga kota pipi apa. Kalau dak, pemilih besar kurang pilo madharna ke betul. Bangke pingkau berkuji. Lo sendiri pemilih besar kurang pilo kita. Kota ke pilo lah tu ibu dharna ke. Dia dorang phone. Long le pota ki pike la ke tu pike